গৰুকুটিৰ বিষয়টো নতুন নহয় এতিয়া কিছুমান তথ্য পোহৰলৈ অহাৰ কাৰণে বিতৰ্ক হৈছে কিন্তু অসম বিধানসভাত আমাৰ বিধায়কসকলে গৰুকুটি যিসকল ভূমিহীন ব্যক্তিয়ে তাত বহু বছৰ ধৰি বসবাস কৰি আছিল গৰাখহনীয়াৰ ফলত তেওঁলোকে নিজৰ জন্মভূমিৰ পৰা আঁতৰি আহিব লগা হৈছিল আৰু গৰুকুটিত আশ্ৰয় লৈ আছিল ঢলপুৰত এই সকলো মানুহকে ৰাজনৈতিকভাৱে এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিজেপি দলে হেমত উচ্ছেদ কৰিছিল তাত ডেড বডিৰ ওপৰত নৃত্য দিছিল উদ্যাম নৃত্য কৰিছিল আৰু এই গোটেইবিলাকৰ বিষয়টো লৈ যেতিয়া তাত এটা গৰুকুটি বহুমুখী কৃষি উন্নয়ন প্ৰকল্প কৰিম বুলি ক'লে নিশ্চিতভাৱে আমিও তাৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালোঁ কিন্তু প্ৰথমৰ পৰাই দেখা পালোঁ তাত বিভিন্ন ধৰণৰ খেলিমেলি হৈ আছে আৰু সেইকাৰণে অসম বিধানসভাত বিভিন্ন সময়ত গৰুকুটিৰ বিষয়টো লৈ আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলে বিভিন্ন প্ৰশ্ন সুধিছিল জাকিৰ হুছেইন সিকদাৰ আব্দুৰ ৰহিম আহমেদ মই নিজেও বিভিন্ন বিষয়ত তাত অৱতাৰণা কৰিছিলোঁ আৰু স্পষ্টতা নাই বুলি কৈছিলোঁ কাৰণ যিকোনো এটা প্ৰজেক্ট হ'বলৈ হ'লে আমাৰ চৰকাৰী বিভাগৰ বিভিন্ন নিয়ম আছে এতিয়া যদি এখন সমবায় বা এখন কৃষি পাম কৰিব লগা হয় তেতিয়াহ'লে জিলা পৰিষদ যিহেতু আমাৰ পঞ্চায়ত ব্যৱস্থা আছে দেশত জিলা পৰিষদৰ যোগেদি তাৰ পৰিকল্পনা কৰিব লাগে জিলা পৰিকল্পনাৰ পৰা ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ যাব লাগে আৰু ৰাজ্য চৰকাৰে অনুমোদন দিলে কামখিনি হয় কিন্তু কিবা এটা কাৰণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰুকুটি উচ্ছেদ হোৱাৰ পিছত তাত এটা প্ৰাচীন মন্দিৰ আছে বুলি প্ৰথম ঘোষণা কৰিলে মন্দিৰটোৰ বিষয়ে কিন্তু অসমৰ দুখন প্ৰাচীন কিতাপ তাত একো উল্লেখ নাছিলে যি কি নহওক সেইটো এটা বেলেগ বিষয় তাত হেলিপেড দিয়া হ'ব বুলি ক'লে তাৰ কাৰণে বোধকৰো টকা পইচাও খৰচ কৰিলে সেইটো এটা বেলেগ বিষয় কিন্তু কোৱা হ'ল যে অসমৰ অৰ্থনৈতিকভাৱে আদৰ্শ হ'বলৈ কৃষিৰ যোগেৰে যাতে স্বাৱলম্বী হ'ব পাৰি তাৰ বাবে কৃষি সৈনিক নিয়োগ কৰা হ'ব আৰু বিভিন্ন ধৰণৰ উন্নয়ন প্ৰকল্প হ'ব আৰু কোটি কোটি টকা তাত ব্যয় কৰা হ'ব এতিয়া শেহতীয়াকৈ 300জনী গীৰ গাই গৰুকুটিলৈ অনাৰ পিছত গৰুকুটিত এজনীও নাই বাবে চৰম বিতৰ্কৰ সৃষ্টি হৈছে আৰু যিসমূহ গাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইবিলাক বেমাৰী গাই হয় বেমাৰীৰ কাৰণে তেওঁলোকে কাবাক নিলামত দি দিলে বা মানে এটা ৰহস্যজনক স্থিতিত এই গাই কিছুমান হেৰালে এতিয়া চৰকাৰীভাৱে থকা কৃষি পামলৈ যিখিনি গাই লৈ গৈছিল সেই 300জনীৰ তাৰ মৰিলে বুলি কৈছে আৰু বেচৰকাৰীভাৱে থকাখিনি জীয়াই আছে বুলি কৈছে এইটো এটা ৰহস্যৰ বিষয় আৰু তেওঁলোকে যিকোনো এটা কাম কৰিলে আমি দেখা পাওঁ যে আমাৰ চৰকাৰী কাম কাজ কৰাৰ বাবে খুব সুস্পষ্ট নীতি বিধেয়ক আছে কেনেকৈ চৰকাৰী কাম কৰিব লাগে তাৰ বাবে স্পষ্ট নিৰ্দেশনা আছে এই গোটেইখিনি উলংঘা কৰা হ'ল কেতিয়া টেণ্ডাৰ দিয়া হ'ল সেই টেণ্ডাৰ কোনে কোনে অংশগ্ৰহণ কৰিলে টেণ্ডাৰৰ চৰ্ত কি আছিল বা আমাৰ অসমত বিভিন্ন দুগ্ধ পাম আছে সমবায় ভিত্তিক খুব গুৱাহাটীৰ ওচৰত আছে বজালিত আছে এইফালে আপোনাৰ জাগিৰোডত আছে স্বনামধন্য উপাধ্যায় ডাঙৰীয়াই যিখন গঠন কৰিছিল 70ৰ দশকত আৰু অন্যান্য অঞ্চলতো আছে কিন্তু সেইবিলাকক আওকাণ কৰি ৰাজনৈতিক দৰবাৰৰ ওচৰৰ মানুহখিনিয়ে কেনেকৈ পালে মন্ত্ৰী বিষয়াৰ ঘনিষ্ঠ বা বিধায়কসকলে সেইটো এটা সন্দেহজনক আৰু সেই গতিকে আমি এই গোটেইবিলাক বিষয়ত তদন্তৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিমুক্ত অসমৰ কথা কয় এই গোটেই বস্তুখিনিত যে দুৰ্নীতি সোমাই আছে সেয়া স্পষ্ট হৈছে সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা তদন্ত দাবী কৰিছোঁ আৰু তদন্ত ভিত্তিত যেনেকুৱা ব্যৱস্থা ল'বলৈ কৈছোঁ আৰু সাংবাদিকে প্ৰশ্ন সুধিবই সংবাদমেল পাতিলে আমিও যেতিয়া সংবাদমেললৈ আহোঁ অচিনাকি হ'লেও সংবাদমেলৰ কাৰণে তেওঁলোকে যদি পৰিচয় পত্ৰ লৈ আহে সৰু ডাঙৰ জ্যেষ্ঠ কনিষ্ঠ আমি একো নাচাওঁ আমি উত্তৰ দিওঁ মাননীয় মন্ত্ৰী মহোদয়ে এজন সাংবাদিকক গুৱাহাটীত যেনেধৰণে কটু কথা শুনালে এই অতি দুৰ্ভাগ্যজনক এনেকুৱা নিশ্চিতভাৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি এই ব্যৱহাৰ হ'ব নালাগে আমি লজ্জিত মই ভাবোঁ মন্ত্ৰী মহোদয়ে গোটেই সংবাদ জগতৰ ব্যক্তিসকলক তেখেতৰ এই ভুলৰ বাবে ক্ষমা দিয়া উচিত